নমস্কাৰ বন্ধু বান্ধৱীসকল, অৱশেষত ভাল খবৰ আহিল। LP আৰু UPৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত যিসকলে আবেদন কৰিছিলে, বিশেষতঃ SSA আৰু ষ্টেট পুলৰ যিসকল কণ্টেক্সুৱেল টিচাৰ তেখেতলোকে আবেদন কৰিছিলে আৰু তেওঁলোকৰ কাৰণে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিছে। ইয়াত আপোনালোকে দেখিছে চিৰিয়েল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এপ্লিকেশ্যন নেম, ৱৰ্কিং ডিষ্ট্ৰিক্ট এই সকলোখিনি আছে। যথেষ্ট এখন দীঘলীয়া তালিকা, প্ৰায় 23,000ৰ অধিক শিক্ষকৰ পদ। আৰু তেওঁলোকৰ কাৰণে এটা বিশেষ খবৰ হ'ল যে 2 ছেপ্টেম্বৰ তাৰিখৰ দিনা তেওঁলোকক গুৱাহাটীত কেন্দ্ৰীয়ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। গতিকে ইয়াত যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ নাম আহিল নে নাই সকলোৱে চাই ল'ব। তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ, আপোনালোকে নিশ্চয় জানে। এই সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰায়দান দিছিল, সেই ৰায়দানৰ ভিত্তিতে অসম চৰকাৰে এই নিযুক্তি প্ৰক্ৰিয়াটো আগবঢ়াই নিছে। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে, যথেষ্ট এখন ডাঙৰ তালিকা। গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে এইখন ডাউনলোড কৰি লৈ নিজৰ নামটো আছেনে নাই চাব। আৰু বিশেষতঃ বেছি সময় নাই, যিসকলে নাম প্ৰকাশ কৰিছে তেওঁলোকৰ কাৰণে বেছি সময় নাই, তেওঁলোক নিজক এপইণ্টমেণ্ট লেটাৰ ল'বৰ কাৰণে প্ৰস্তুতি চলাব হ'ব। গতিকে যিসকলৰ নাম প্ৰকাশ পাইছে তেওঁলোকৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে DW LP UPৰ ক্ষেত্ৰতো আমি আশা কৰিছোঁ যে অতি সোনকালেই ডকুমেণ্ট ভেৰিফিকেশ্যনে হওক বা মেধা তালিকাৰ ক্ষেত্ৰতে আপডেট আহক, বা যিসকলে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ ক্ষেত্ৰতো এটি বিশেষ আপডেট আহক। বিশেষত তেওঁলোকেও বহু প্ৰতীক্ষাৰে বাট চাই আছে। গতিকে আজি শেহতীয়া এই আপডেটটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আপোনালোকে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলত ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।